আজি ৰিচা কাৰ্পলেছৰ ফালৰ পৰা আপোনালোকলৈ লৈ আহিছো কমাৰ্চিয়েল আৰু প্ৰাইভেট বোথ পাৰপাছৰ কাৰণে ইউজ কৰিব পৰা এখন ভেহিকল আৰু সেইখন হৈছে ইকোভেন চাই লওক ইকোভেনখন চাই লওক গাড়ীখন বৰ ধুনীয়া গাড়ী লৈ আহিছো হোৱাইট কালাৰ ইকোভেন গাড়ীখনৰ কালাৰটো দেখিছে হোৱাইট কালাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু 7 সিটাৰ ইকোভেন হয় ইকোভেন 5 সিটাৰ নহয় এখন 7 সিটাৰ আৰু এখন 2023 ৰ জুলাই মডেল হয় গাড়ীখন এবাৰ চাই লওক টায়াৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে গাড়ী কালাৰ বঢ়িয়া হৈ আছে ডেন্ট নাই স্ক্ৰেচ নাই এটু জেড গাড়ীখনৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে ভালদৰে এবাৰ গাড়ীখন চাই লওক আৰু আমি অকমান আপোনালোকক ইন্টেৰিয়ৰটো দেখাবলৈ চেষ্টা কৰিম চাই লওক গাড়ীখন চাই লওক ইন্টেৰিয়ৰটো অকমান দেখাবলৈ চেষ্টা কৰিম 7 সিটাৰ যেহেতু কৈছো আপোনালোকে চাই লওক 7 সিটাৰ গাড়ী হয়নে নহয় ভিডিঅ'টো চাইছে দেখা পাইছে আৰু গাড়ীখনৰ ৰানিংটো আমি দেখাম আপোনালোকে এসি পাই যাব মিউজিক সিস্টেম অলৰেডি ফিটেড আছে মিউজিক সিস্টেম পাই যাব আৰু গাড়ীখনৰ ৰানিং হৈছে 39844 কিলোমিটাৰ 23 মডেল হয় 7 সিটাৰ ইকোভেন বহুত পাৰপাছৰ কাৰণে ইউজ কৰিব পাৰে কমাৰ্চিয়েল প্ৰাইভেট আৰু এইখন গাড়ী আমি আস্কিং প্ৰাইচটো ৰাখিছো অনলি 550 আস্কিং প্ৰাইচ ৰাখিছো গাড়ীখনৰ আৰু গাড়ীখনৰ 550 ওপৰ নেগোচিয়েচন হৈ যাব অন টেবল ডিসকাশন কৰিম নেগোচিয়েচন কিমান কৰিম আমি অন টেবল আপোনালোকক ডিসকাস কৰি জনাম আৰু আপোনালোকে যদি কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে আপোনালোকে পুৰণা ভেহিকল যদি কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে এক্সচেঞ্জ ফেচিলিটিও আছে আৰু আপোনালোকে ৰিফাইনেন্সৰ গাড়ীখন ল'ব বিচাৰিছে ৰিফাইনেন্স ফেচিলিটিও পাব আপোনালোকে মাত্ৰ কন্টাক্ট কৰক আপোনালোকৰ স্ক্ৰীনত কন্টাক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে আহক ৰিচা কাৰ্পলেছ যোৰহাট মাললী ঢেকৰগড় ৰোড আৰু কন্টাক্ট নাম্বাৰ দি থোৱা আছে স্ক্ৰীনত কন্টাক্ট কৰিব পাৰে যোগাযোগ কৰিব পাৰে আৰু আহক আপোনালোকে গাড়ীখন ফিজিক্যালি এবাৰ চাই লওক আৰু আপোনালোকে গাড়ীখন আমাৰ ইয়াৰ পৰা নিব পাৰিব থ্যাংক ইউ